নমস্কাৰ, মই জ্যোতি আকৌ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি বনাম মই নাৰিকল আৰু চুজিৰ লাডু বনাম আৰু আপোনালোককো মই দেখুৱাম মই কেনেকৈ লাডু বনাম। আৰু আপোনালোকে যদি মই বনোৱা নিচিনাকৈ খোৱা নাই তেতিয়াহ'লে আপোনালোকে বনাই খাই চাব, বহুত ধুনীয়া হয় লাডু। চুজিটো ভাজি ল'লোঁ মই এতিয়া। চুজিটো কেনেকৈ ভাজে আপোনালোকে ভাজি ল'লেই হ'ল আৰু কম বেছি, কিন্তু মই কমকৈ ভাজিছোঁ, বৰ বেছি ৰঙা কৰা নাই, কমকৈ ভাজিছোঁ। চুজিখিনিটো ভাজি পেলাই থৈ দিছোঁ আৰু এতিয়া মই নাৰিকলটো ভাজিলোঁ। অলপ সময় ভাজি ল'ব, নাৰিকলৰ গোন্ধ এটা আহে ন, ধুনীয়া নাৰিকল ভাজিলে সেইটো গোন্ধ আহিলে ভাল লাগে মানে। সেই তেনেকৈ ভাজি লৈছোঁ নাৰিকলটো ধুনীয়াকৈ। আৰু চেনি দিছোঁ 4 কাপ, অলপ বেছি কম কৰিব পাৰে, একো কথা নাই। এতিয়া চেনি আৰু নাৰিকল ভাজি অলপ সময় ভজাৰ পিছতে মই দিলোঁ পানী। তাৰপিছতে আপোনালোকে ভাবিছে চাগে পানী দি পেলাই কেনেকৈ লাডু হ'ব, কিন্তু একো নাই, পানী দি এনেকৈও বনাব পাৰে আৰু বহুত ধুনীয়া হয় লাডুটো। মানে শুকানকৈ বনোৱাতকৈ এনেকৈটোহে মই বেছি হৈছে আৰু দেই। এইটো পূৰা ফুটি আছে, একদম আঠা হৈছে। এইটো ঘি দিম এতিয়া, ঘি এনেকুৱাকৈ 1 চামুচ ঘি দিম। 1 চামুচ নহয় আকৌ, এইটো বহুত বেছি আছে, ঠাণ্ডা হৈ আছে যে। ঘিটো যিমান দিলেও বেয়া কথা নহয়, বহুত টেষ্টি লাগে গোন্ধ, ঘি গোন্ধ। ঘৰত বনোৱা একদম দেশী ঘি। এতিয়া মোৰ হৈছে আৰু নাৰিকলৰ চেনি যে পানী দি পেলাই দিছিলোঁ যে, এতিয়া সেয়া হৈছেগৈ আৰু নমাবলৈ হওঁতেই মই দি দিছোঁ ইয়াতে ঘিটো 4 চামুচমান হ'ব, বেছি হ'লেও কম নহয়, পূৰা গোটা হৈ আছে যে, মই অলপ বেছিকৈ দিছোঁ। ঘি গোন্ধটো মানে লাডুত ইমান ভাল লাগে নহয়, ঘি গোন্ধটো ওলালে। আৰু বেছিকৈও দিব পাৰে, কমো দিব পাৰে, সেইটো নিজৰ লগত কথা আৰু। তাৰপিছতে এইটো মানে একদম পূৰা চাওকচোন, আঠা হৈ গ'ল আৰু চুই চালেও মানে আঠা লাগি ধৰে হাতত, তেতিয়াই মানে ইয়াৰ হেৰিটো পাৰফেক্ট হয় আৰু লাডুৰ কাৰণে হৈ যায় আৰু তেতিয়াই। এতিয়া হৈ গ'ল লাডু বনাব। আৰু যদি ঢিলা হ'লেও একো কথা নাই, এয়া শুকান যে থৈ দিছোঁ সেইখিনিতে আপোনালোকে এনেকৈ সানি দিব শুকানটোত, তেতিয়াই একদম ধুনীয়া টাইট হ'ব লাডুটো। একেবাৰে ঢালি নিদিব গোটেইখিনি, যদি অলপ ঢিলা হোৱা নিচিনা পায় তেতিয়া শুকানতে এই শুকান চুজিখিনিতে দি দিলে এনেকৈ মুঠিয়াই দিব। চাওক ধুনীয়া হৈছে লাডুটো, আৰু খাবলৈও বহুত ধুনীয়া হৈছিলে। বাকীখিনি এনেকৈ বনাই থাকিম আৰু ঠাণ্ডাই ধৰক। আৰু হেৰিটো বেছি হ'ল, নাৰিকল আৰু হেৰি হৈছিলে চেনিটো, আৰু অলপ চুজি ভাজি পেলাই দি দিব লাগিব। বাকীখিনি বনাই থাকোঁ আৰু। এতিয়া হৈ গ'ল লাডু বনাই চাওক, ইমান ডাঙৰ বনালোঁ প্ৰথমৰখিনি, পিছৰখিনি অলপ সৰুলৈ আহিলে আৰু এইটোৱে জোখত আছিলে। দিলোঁ বনাই একদম ডাঙৰ, এইকেইটা বহুত ডাঙৰ হৈ গ'ল। কেইটা হ'ল নাজানো আৰু, কিন্তু হৈ গ'ল বনাই চাওক। কিমান বাচন হৈ গ'ল জুচ, এইবিলাক কৰদৈ জুচ বনাই খাইছে, নিজে বনাই খাইছে বেচেৰাটো, বনাই দিয়াও মানুহ নাই। চাওক লাডুটো বাৰু বেয়া হোৱা নাই, বহুত ধুনীয়া হৈছে, খাই চালোঁ। এইটো কোনে খাই দিলে। এইটো পানী হাত ধুবলৈ লৈছিলোঁ, ইয়াতো থাকি গ'ল অলপ। এইটো চুজি হাত ধুই বনাইছিলোঁ, বাচনহে পূৰা লেতেৰা হ'ল এতিয়া। তো এতিয়া ভিডিঅ'টো ইমানতে সামৰি দিওঁ, বাই বাই।